আজি প্ৰতিমাখন ৰাতি কোনে আহি পিনে ঘটনা কৰিলে, প্ৰতিমাখন ভাঙি দিছে, জুবিন দাৰ ফটোখন লদিয়াই দিছে। আটাইতকৈ লজ্জাজনক কথা, দুখ লগা কথা, থানাটোৰ ওচৰত থাকোঁতেই আমাৰ এইবিলাক ঘটনা ঘটি গৈছে। সেইটো কাৰণে প্ৰশাসনে অলপ ভাল চকু দৃষ্টি দিব লাগে আমাৰ ওপৰত। এনেকৈ এটা বেয়া মানসিকতা লৈ কিনি সমাজত কিছু মানুহ আছে যিসকলে এনে বেয়া কাম কৰে, আনৰ অন্তৰত আঘাত দিয়ে। আমি বহুত দুখ পাইছোঁ। ডিব্ৰুগড়ৰ ডিব্ৰুজনত সৰস্বতীৰ প্ৰতিমা কোনো দুৰ্বৃত্তই ভাঙি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা অনুষ্ঠিত হৈ যোৱাৰ পাছত পুৱতি নিশা কোনো দুৰ্বৃত্তই প্ৰতিমা ভাঙি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ পল্টন বজাৰৰ ডিব্ৰুজান চাহ বাগিচাৰ সমীপত অনুষ্ঠিত হোৱা পূজা ভাগিত। অতি দুখৰে ক'বলগীয়া হৈছে যে ডিব্ৰুজান জালাননগৰ অঞ্চলত আমাৰ লাইনৰ পৰা প্ৰতি বছৰে ইয়াতে সৰস্বতী পূজা পাতে। এই বছৰ সৰস্বতী পূজা ৰাতি ৩টাৰ পিছত তেওঁলোকে শুই যোৱাৰ পিছত কোনোবা এজন দুষ্কৃতিকাৰী আহি সৰস্বতী মাৰ মূৰ্তিখন ভাঙি দিলে, প্ৰতিমাৰ মূৰ্তি পেলাই কিনি ডিঙি ভাঙি চুৰমাৰ কৰি দিলে। লগতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতিছবি ইয়াতে ৰখা আছিলে, জুবিন গাৰ্গৰ প্ৰতিছবিখনকো পেলাই মেলি ভাঙি চুৰমাৰ কৰিলে। এনেকৈ এটা মানসিকতা, এনেকৈ এটা বেয়া মানসিকতা লৈ কিনি সমাজত কিছু মানুহ আছে যিসকলে এনে বেয়া কাম কৰে, আনৰ অন্তৰত আঘাত দিয়ে। আমি বহুত দুখ পাইছোঁ। এইটো দেৱী মাৰ মূৰ্তি ভাঙি দিয়া টাইপৰ যি জঘন্য কাণ্ড কৰে, মূৰ্তিৰ ওপৰত আক্ৰমণ, বেয়া কাম, ধৰ্ষণ ইত্যাদি আদি কৰি ড্ৰাগছৰ ব্যৱসায় কৰাৰ ধৰা যিমান কাম আছে, সেই সকলো কামৰ কাৰণে কঠোৰতকৈ কঠোৰ আইনৰ ব্যৱস্থা কৰিব লাগে। অসম বিধানসভাত পাছ কৰিব লাগে, যাতে ধৰা পৰিলে তেওঁলোকৰ নাগৰিকত্ব কৰ্তন কৰিব লাগে, তেওঁলোকৰ প্ৰপাৰ্টি চিজ কৰি দিব লাগে, প্ৰপাৰ্টি জব্দ কৰিব লাগে, যাতে তেওঁলোকে পূৰ্বপুৰুষ নেক্সট জেনেৰেশ্যনৰ ভয় খাব লাগিব যে মই কিবা বেয়া কাম কৰিব লাগে। আমাৰ আইনখন অলপ দুৰ্বল থকাৰ কাৰণে তেওঁলোকে এনেকৈ টাইপৰ ঘটনা কৰে, বাৰম্বাৰ কৰে। এই আইনখন দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকে এনেকৈ সুযোগ লয়। দুষ্কৃতিকাৰীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। প্ৰতিমা ভাঙা বা কোনো ধৰ্মীয় ঐতিহাসিক প্ৰতিমূৰ্তিক অৱমাননা কৰা ঘটনাক লৈ এতিয়া স্থানীয় জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি হৈছে। আজি প্ৰতিমাখন ৰাতি কোনে আহি পিনে ঘটনা কৰিলে, প্ৰতিমাখন ভাঙি দিছে, জুবিন দাৰ ফটোখন লদিয়াই দিছে। আটাইতকৈ লজ্জাজনক কথা, দুখ লগা কথা, এনেকুৱা ঘটনাটো অসমত মাজে মাজে দেখা পোৱা যায়। আজি আমাৰ ডিব্ৰুজান জালাননগৰ চাহ বাগিচা, ডিব্ৰুজান আদিবাসী মানুহ থকা অৱস্থাত এই পূজাখন পাতোঁ আমি। এই পূজাখন এনেকুৱা ঘটনা আমি হ'ব পালে আৰু দুখ লগা কথা। আৰু আপোনাৰ যোগেদি পিনে আমি আৰক্ষী থানাখন কৈছোঁ যে উচিত তদন্ত ল'ব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীক নমস্কাৰ কৰি কৈছোঁ যে মামাই সোনকালে ইয়াৰ তদন্ত লওক। আৰু আমাৰ মামাৰ ওচৰত বিশ্বাস আছে যে অতি ইয়াৰ ভাল তদন্ত ল'ব বুলি আমি আশা কৰিছোঁ। পৰিপ্ৰেক্ষিতত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে, ফলত আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰে। উত্তেজিত জনতাই দোষীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। বিচাৰিছোঁ আমাৰ প্ৰশাসনক, আমাৰ থানাটোৰ ওচৰত থাকোঁতেই আমাৰ এইবিলাক ঘটনা ঘটি গৈছে। সেইটো কাৰণে প্ৰশাসনে অলপ ভাল চকু দৃষ্টি দিব লাগে আমাৰ ওপৰত, যাতে আমি ভালদৰে থাকিব পাৰোঁ। ইয়াত যি দুষ্কৃতিকাৰী সোমাইছে, প্ৰশাসনে সেই দুষ্কৃতিকাৰীক ভালকৈ ধৰি উচিত শাস্তি দিব লাগে। আমাৰ আহ্বান এইটোৱে আছে। মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ ডিব্ৰুজান জালাননগৰ লাইনৰ চাহ বাগিচাৰ যিটো আমি পূজা পাতোঁ, আমি আজি 4-5 বছৰৰ পৰা পূজা পাতি আহি আছোঁ। এনেকুৱা কেতিয়াও হোৱা নাই। মানে এইবাৰ যিটো কৰিছে আমাক, আমিতো ধৰিব নোৱাৰোঁ কোনে কৰিছে এইটো, কিন্তু যিজনে কৰিছে তেওঁক পুলিচ প্ৰশাসনে মানে ভাল এটা তাক শাস্তি দিব লাগে আৰু এইটোৱে আমি পুলিচ প্ৰশাসনৰ পৰা বিচাৰিছোঁ। আৰু এটা ঘৰ ইয়াত আছে, আৰু এটা